নমস্কাৰ চাই আছে এনিভাৰ 24 আন এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। বটদ্ৰৱা থানত আজিৰ পৰা আৰম্ভ দোল যাত্ৰা মহোৎসৱ। আজিৰ পৰা 17 মাৰ্চলৈ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱা থানত অনুষ্ঠিত কৰা হৈছে দোল যাত্ৰা মহোৎসৱ। আজি গন্ধোৎসৱৰ সন্ধ্যা গোসাই গায়ন বায়ন আৰু ভক্তসকলে গাই বাই কীৰ্তন ঘৰৰ পৰা উলিয়াই অনা হ'ব ৰভাতললৈ স্থাপন কৰিব গোসাইক আৰু পিছত গোসাইক স্নান কাৰ্য কৰি গন্ধ তেলেৰে নুৱাই ধুৱাই সজাই পৰাই তোলা হ'ব আসনখন। যিহেতু আজি বটদ্ৰৱা থানত আৰম্ভ হৈছে দোল যাত্ৰা আৰু আজিৰ পৰা 17 মাৰ্চলৈকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে দোল যাত্ৰা মহোৎসৱ। আৰু আজি গন্ধোৎসৱৰ সন্ধ্যা গোসাইক গায়ন বায়ন আৰু ভক্তসকলে গাই বাই কীৰ্তন ঘৰৰ পৰা উলিয়াই আনি কীৰ্তন ঘৰৰ নাতিদূৰত অস্থায়ীকৈ সজা ৰভাতলত স্থাপন কৰিব। পিছত গোসাইক স্নান কাৰ্য সম্পাদন কৰি গন্ধ তেলেৰে নুৱাই ধুই তেল চন্দন অগৰু সানি গোসাইক নতুন বস্ত্ৰ অলংকাৰ পিন্ধাই সিংহাসনত স্থাপন কৰি গায়ন বায়ন ৰাম ধেমালি পৰিৱেশন কৰিব। আজি গন্ধোৎসৱ উপলক্ষে পুৱাৰে পৰা বটদ্ৰৱা থানত তীৰ্থযাত্ৰাৰ যাত্ৰীৰ আগমন ঘটিছে। যিহেতু আজিৰ পৰা বটদ্ৰৱা থানত উদযাপন কৰা হৈছে দোল যাত্ৰা মহোৎসৱ আৰু ইয়াৰ বাবে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বটদ্ৰৱা থানত। আৰু আজিৰ পৰা 17 মাৰ্চলৈকে 5 দিনীয়াকৈ এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আৰু আজি গন্ধোৎসৱৰ সন্ধ্যা গোসাই গায়ন বায়ন আৰু ভক্তসকলে গাই বাই কীৰ্তন ঘৰৰ পৰা উলিয়াই আনি কীৰ্তন ঘৰৰ নাতিদূৰত অস্থায়ীকৈ সজা ৰভাতলত স্থাপন কৰিব আৰু নুৱাই ধুৱাই তেল চন্দন অগৰু সানি নতুন বস্ত্ৰ অলংকাৰ পিন্ধাই আসনত স্থাপন কৰিব। গায়ন বায়নে ৰাম ধেমালি পৰিৱেশন কৰিব। যিহেতু বটদ্ৰৱা থানত আজিৰে পৰা 5 দিনীয়াকৈ আৰম্ভ কৰা হৈছে দোল যাত্ৰা মহোৎসৱ আৰু ইয়াৰ বাবে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বটদ্ৰৱা থানত। এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। আজিৰ পৰা আমাৰ যি ফাকুৱা উৎসৱ সেই উৎসৱ আৰম্ভ হৈছে। ইয়াত আজি গন্ধোৎসৱ, এই গন্ধোৎসৱত যি থানৰ যি 14 প্ৰসংগ থাকে সেই 14 প্ৰসংগ ক্ষতি নোহোৱাকৈ চলিয়ে থাকিব। তাৰোপৰি মূল কাৰ্যসূচী হিচাপে আজি এই কীৰ্তন ঘৰৰ পৰা গোসাঁই গাই বাই উলিয়াই নি অস্থায়ী মণ্ডপত স্থাপন কৰিব। স্থাপন কৰি পেলাই যি গন্ধোৎসৱৰ যি কৰ্ম সেই কৰ্মখিনি সম্পাদন কৰিব। তেনেকৈ কালিলৈ পূৰ্ণিমাৰ দিনা আমাৰ যি গোসাঁই মূৰত ফাকু দিয়া অনুষ্ঠান হয়, গোসাঁই সেই অস্থায়ী বেদীৰ পৰা নুৱাই ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰি গোসাঁইৰ শিৰত ফাকু দি পেলাই সেই অনুষ্ঠান সম্পাদন কৰা হয়। তেতিয়া গায়ন বায়নে ৰাম ধেমালি বৰ ধেমালি প্ৰদৰ্শন কৰি পেলাই এই ধৰণে কৰে। 3 নম্বৰ দিনাখন অৰ্থাৎ পূৰ্ণিমাৰ পিছদিনাখন আমাৰ ইয়াত 2 সত্ৰৰ ভকত বৈষ্ণৱে গোসাঁই উলিয়াই কান্ধত লৈ আনন্দ ফূৰ্তি কৰি 2 সত্ৰ ভ্ৰমণ কৰে। এই গোসাঁই ফুৰোৱা অনুষ্ঠান এই 3 দিনতে আমাৰ যি ধৰ্মীয় পৰম্পৰা, এই ধৰ্মীয় পৰম্পৰাৰ ফাকুৱা উৎসৱ বা যি হোলী উৎসৱ এই সামৰণি হয়। কিন্তু ইয়াৰ লগত আমাৰ যি ৰঙৰ হাট বা যি মেলা থাকে সেই মেলা চলি থাকিব। 5 দিনীয়াকৈ পতা হয়। এই পিছৰ 2 দিন তেনেধৰণে চলি থাকিব। তাৰ লগতে আমাৰ যি আকাশী গংগাৰ তীৰৰ যি মঞ্চ আছে এই মঞ্চত সাংস্কৃতিক অনুষ্ঠান অহৰ্নিশে চলি থাকিব। বিভিন্ন ঠাইৰ পৰা ভকত বৈষ্ণৱ আহে, ইয়াত সেৱা জনায়, প্ৰাৰ্থনা জনায় আৰু আমিও এই সকলোখিনি আদৰিবলৈ বা এই উৎসৱটো উদযাপন কৰিবলৈ আমিও সম্পূৰ্ণৰূপে সাজু হৈছোঁ। কিমান মানুহৰ সমাগম হ'ব বুলি ভাবিছে? ইয়াত আপোনাৰ মানুহ গণি পেলাই মানে পাৰ পাব নোৱাৰি। বহুত লাখ লাখ মানুহ আহে ইয়ালৈ আৰু প্ৰত্যেক বছৰে তেনে হৈ আছে। আৰু এইটো হিচাপ কৰি পেলাই ইমানেই আহিব ইমানেই আহিব।